মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তোমালোকলৈ প্ৰশ্ন কাকতখন লৈ আহিছোঁ। এইবাৰ বছৰেকীয়া পৰীক্ষাৰ এইখন হ'ল MCQ। তোমালোকে দেখিয়ে চাগে বুজি পাইছাই, গম পাইছাই, দেখিছানে? ইয়াত প্ৰথম পেজটোত আছে যে কেনেদৰে আমি MCQবোৰ মানে উত্তৰসমূহ কৰিব লাগে। তাৰ পাছতে চোৱা, এনেদৰে চোৱা, 4টা অপশ্যন আহিছে আৰু 4টাৰ ভিতৰত যোনটো শুদ্ধ হয় সেইটো লিখিব লাগে। দেখিছানে বাৰু? দেখিছানে? এই প্ৰশ্নসমূহৰ এইবোৰ উত্তৰবোৰ এই বক্সত লিখিলেই হৈ যাব। তাৰ পাছতে চোৱাচোন, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তোমালোকৰ সুবিধাৰ্থে মই এই প্ৰশ্ন কাকতসমূহ মানে শ্বেয়াৰ কৰি আছোঁ। দেখিছানে বাৰু? ইংৰাজীটো আহিছে কেইটামান। এনেদৰে তোমালোকে এইখন ছল্ভ কৰিবলৈ চেষ্টা কৰিবা আৰু এই প্ৰশ্ন কাকতখন তোমালোকে লিখি ৰাখিবা, তোমালোকৰো সুবিধা হ'ব। এখন দেখিছানে বাৰু? এখন মেইনখন, তাত আছিলে 20 মাৰ্কছৰ, ইয়াত আছে 80 মাৰ্কছৰ। প্ৰথমতে সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবলৈ আহিছে। দেখিছানে? প্ৰথমে মানে MCQখিনি কৰি ল'ব লাগে, তাৰপিছতে এইখন কৰিব লাগে। দেখিছানে? আৰু প্ৰশ্নসমূহৰ উত্তৰসমূহ মই ছল্ভ কৰি দিয়া নাই। তোমালোকক যদি ছল্ভ কৰি লাগে তোমালোকে মোক কমেণ্টত জনাবা। আৰু ইংৰাজী প্ৰতিশব্দও আহিছে। তাৰপিছতে আহিছে আভ্যন্তৰীণ মূল্যায়ন। আভ্যন্তৰীণ মূল্যায়ন যদিহে আভ্যন্তৰীণ মূল্যায়ন আহিছে, প্ৰকল্প আহিছে। তাৰ পাছতে আহিছে এয়া হ'ল মানে তোমাৰ যিবোৰে হেৰি কৰা নাই, মানে আভ্যন্তৰীণ মূল্যায়ন কৰা নাই, তেখেতসকলক এইকেইটা কুৱেশ্যন আহিছে। এইখনেই প্ৰশ্ন আছে 8মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত। যদি তোমালোকৰ প্ৰয়োজন হয় তেনেহ'লে তোমালোকে লিখি ৰাখিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।